ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ সকলোৰে ভালে। শ্ৰী গণেশা কৰিছোঁ। ওম গণপতি নমো নমঃ। আজি যে মই মোৰংগা বনাইছোঁ। মোৰংগা মানে ছজনা। তেনেকৈ আপোনালোকে জানেনে ছজনা কিমান উপকাৰী হয়? বহুত উপকাৰী হয়। ছজনাটো খাব লাগে। মোৰ কিন্তু ফেভৰেট হয় দেই। মোক খুবেই ভাল পাওঁ। এনেকৈ শুকানকৈ ভাজি লৈছোঁ। সৰিয়হ দিছোঁ। এনেকৈ ভাজি লৈছোঁ ধুনীয়াকৈ। এতিয়া অকণমান ফ্ৰাই কৰা হৈ গৈছে। এতিয়া অকণমান পানী দি দিম। এয়া পানী দিলোঁ। পানী বেছিকৈ দিব লাগিব সিজিবৰ কাৰণে, হয়নে? এইটো নিজে একদম বহাওঁতে লাগিছে, খাম লাগিছে। কেতিয়া হ'ব তেতিয়া খাম। এনেকৈ দি দিলোঁ। মই মানে বিলাহীটো সৰিয়হৰ লগতে পিচি দিছোঁ, বুজিছে? আজিকালি পিচিয়ে দিওঁ, মেক্সিমাম বিলাহীটো পিচিয়ে দিওঁ মছলা পিচিলে। তো অন্য বেলেগ একো দিয়া নাই। আদা, নহৰু, পিঁয়াজ এটা দিছোঁ সৰুকৈ। তাৰপিছত আপোনাৰ বিলাহী আৰু সৰিয়হ, বগা সৰিয়হ দি দিছোঁ। এনেকৈ ফ্ৰাই কৰিলোঁ। এয়া আলু ফ্ৰাই কৰি থৈ দিছোঁ। এইটো আলু ফ্ৰাইটো যেতিয়া হেৰি হ'ব, অলপ ছজনাটো সিজিব যে, আলুটো ফ্ৰাই কৰা আছে নহয়, জলদি সিজি যাব যে, ভাঙি যাব নহ'লে। তাৰপিছত দি দিম। আৰু মই জ্বলা দিয়া নাই। জ্বলাটো মই এনেকৈ পিচি ৰাখিছোঁ। ইয়াতো বিলাহী এটা আছে, কাৰণ এইটো মোৰ বেবীটোক খুৱাব লাগিব। আপোনালোকে জানেনে ছজনাটো মানে বেবীৰ কাৰণে হওক, ডাঙৰৰ কাৰণে হওক, খুবেই ভাল। যিমান পাৰে এতিয়া বৰ্তমান ছজনাৰ ছিজন হয়। আপোনালোকৰ ফেমিলি আৰু বাচ্চা, সৰু সৰু বাচ্চাবিলাকক এই ছজনাটো খুৱাবই লাগে। বহুত ভিটামিন, বহুতে ভিটামিন। ঠিক আছে, ছজনা কোনে কোনে খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। এতিয়ালৈ ৰাখিছোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। মই এতিয়া নকৰোঁ। এতিয়া দেখিছেনে আপোনালোকে উতলি আছে। তাৰপিছত আকৌ মই এইটো অকণমান উতলিলে, সিজিলে আলুটো দি দিম। আলুটো দিয়াৰ পিছত অকণমান ওলাই মোৰ বেবীৰ কাৰণে থৈ দিম। তাৰপিছত আকৌ জ্বলা দিম। অ'কে ফ্ৰেণ্ড, এতিয়ালৈ আহিছোঁ। বাই বাই। মোৰ ভিডিঅ' সকলোৱে চাই থাকিব। লাইক আৰু কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।